জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত বিদেশত যদি কিবা ঘটনা হয় চাৰ্জশ্বিট দিয়াৰ আগতে গৃহ মন্ত্ৰালয়ৰ একটা অনুমোদন লাগে কালি মই গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াকো সাক্ষাৎ কৰি আহিছো যাতে আমি অনুমোদনটো সোনকালে পাব পাৰো গতিকে মই ভাবো যে অহা 3-4 দিনৰ ভিতৰতে SIT-এ MHC লৈকে লিখিব মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে অনুমোদন আমি পাই যাম আৰু লগে লগে আমি লাষ্ট ডেট 8-9-7 আমি চাৰ্জশ্বিট দি দিম আমি অসম চৰকাৰ এটকাও দিয়া নাই না 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 অসম চৰকাৰ আপোনালোকে RTI মাৰিব পাৰে অসম চৰকাৰ একো নাই মইতো নাজানো কিন্তু মই জানো যে অসম চৰকাৰৰ কোনো বৰঙনি নাই আৰু দুই এজন সাংবাদিক গৈছিল কিন্তু দুই এজন সাংবাদিক গৈছিল আৰু বেংককতো গৈছিল সাংবাদিক আমি কোনো যোৱা নাই